एभ्रिवान गुड इवनिंग सकलोके गुड इवनिंग जनालो আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম খবৰ ভালনে সকলোৰে কমেন্টত জনাব দে এয়া আজি ওলাইছো আমি ধুনিয়াকৈ ৰঙিয়াবলৈ বুলি মাহত আৰু ভন্টি গৈছে ৰঙিয়ালৈ মানে আমাৰ ৰঙিয়াৰ পৰা আগত বৰখাটা তাত আমাৰ পেহিহত থাকে মানে আমাৰ পুৰণ ঘৰ কিন্তু তাত এতিয়া আমাৰ বুলিবলে কোনেও নাই পেহিহত আছে মানে আমাৰ খুৰাহত সকলোবোৰ তাত নাথাকে তো এয়া আমি ধুনিয়াকৈ আমি তিনিও সন্ধিয়া ভাগত 4টা বজাতে ওলাই দিলো আৰু ফুৰিবলৈ মন গল হেতু কাৰণে মানুহজনো ফ্ৰী আছিল ভাবিলো বলাক গয়ে হয় পাক এপিনে আমি কথাৰ মাজতে 2 ঘণ্টাৰ সফৰ কৰি পেলা আহি গলো আমি এতিয়া ৰঙিয়া বুলি এয়া ৰঙিয়াৰ ৰেল লাইনত অকমান টাইম লাগিলে কাৰণ ট্ৰাফিক জাম সিমান নাছিল যদি আমি ইমান ফালি হনে লাহে ধীৰে আহি পালো আৰু এয়া আহি পেলা ড্ৰেছ অফ চেঞ্জ কৰিলো এপিনে আকৌ পেহিয়ে সমোসা চটনি ভাগ কৰি আছিল দেই এয়া দেখিছে ভুজিয়া চানাৰ সৈতে গাখীৰ চাহ বনাই দিছে লগতে আকৌ সমোসাও দিছে আৰু এই ভিডিঅটো আছিল সোমবাৰৰ মানে ঈদৰ দিনাখনৰ ভিডিঅ আমি সন্ধিয়া ভাগতে ওলালো যেহেতু ঈদৰ বন্ধ তেও পালে হেতু কাৰণে এইপিনে আকৌ চাওকচোন আমাৰ পেহিৰ মানে জেঠানী জনীৰ ছোৱালী জনীয়ে মানে ফুচকা বনাই আনিলে ঘৰতে তাই কলে বা তোমালোকেও খোৱা ভালে পালো আৰু সকলোৱে কথা পাতি মানে ধুনিয়াকৈ চাহু খালো ফুচকাও খালো এইপিনে আকৌ সকলোবোৰ তলয় ওপৰে বহি আছে আৰু ৰাতিৰ আয়োজন কৰি আছে যেহেতু মই একেবাৰে নিৰামিষ খাম হেতু কাৰণে মোৰ কাৰণে সালাটো বেলেগ কৈ থৈছো একেবাৰে পিয়াজ নিদিয়াকৈ আৰু ইহতৰ কাৰণে বনাই আছে ভন্টিয়ে চিকেন তাই তা কৈ আছিল যে আজি পৰ্ক নাপালে হিহতে তামুলপুৰ বজাৰত এপিনে আকৌ লিভাৰ কটো আনিছে হেখিনিও ফ্ৰাই কৰি মানে বনাইছে এপিনে চাওকচোন ফাংচন দেখিব পালে সকলোবোৰ ভাত পানী বনাই আমি 10টা বজাত ফাংচন চাবলৈ আহিলো যেহেতু ঈদ হয় ঈদৰ বিশেষ মানে ইয়াতে সৰু খুৰা লোকেল ফাংচন পাতিছিলে তো মানুহজনক চাওকচোন বাচ্চা কেইটাৰ লগত এনেকুৱা ফূৰ্তি কৰিলে মানে কি কম আৰু অকল তেওঁই নহয় দে আমিও খুব ফূৰ্তি কৰিলো এ চাওকচোন মাজুলীত নাচি আছিল আৰু কপিৰাইট লাগিব বুলি গানটো দিয়া নাই আৰু এয়া বিহু ডান্স কৰি আছিল আমি গুটেই কেজনীয়ে বহুত ভাল লাগিলে সৰু খুৰা ফাংচন হলে মানে আমি খুব এনজয় কৰিলো আৰু কি জানানে এনে ধৰণে এনজয় কৰিবা সকলো ভন্টিহতৰ লগত লগ লাগিলে এনে ধৰণে ভালো লাগে দিয়কচোন এয়া দেখিছেনে সকলোবোৰে বেয়া নচুৱালো হিহতকো আৰু নিজেও নাছিলো গানটো চাওকচোন বাৰু কপিৰাইট লাগিলেও দি দিছো আৰু এয়া কোনে চিনি পাইছে কমেন্টত জনাব